নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে এই মুহূৰ্তত পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং খবৰ। মোৰ পিছফালে দেখি আছে আপোনালোকে এইখন বাছ, আৰু গোৱালপাৰা অভিমুখী এইখন বাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ধূপধাৰা আৰক্ষী। আৰু ধূপধাৰা আৰক্ষী থানাৰ সন্মুখতে তালাচী অভিযানত এই বাছখনত দুগৰাকীকৈ যুৱকে ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ধূপধাৰা আৰক্ষীয়ে। তো সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ত্ৰিমূৰ্তি নামৰ এখন বাছ, নম্বৰ হৈছে AS01QC 6321। এই বাছখন গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল, আৰু এই বাছখনতে দুগৰাকীকৈ যুৱকে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি আছিল। আৰু তেনে সময়তে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ সন্মুখতে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে। গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে এক বৃহৎ সফলতা লাভ কৰিল বুলি ক'ব লাগিব। আৰু এইখন চিটতে বহি আছিল দুয়োজন যুৱক, আৰু গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল। গোৱালপাৰা জিলাৰ প্ৰবেশনাল DSP আৰিয়ান নাথৰ নেতৃত্বত আৰু জিলাখনৰ ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাও গোৱাৰীৰ সহযোগত এনেদৰে দুয়োগৰাকী যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে। আৰু স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইদৰে চাবোনৰ কেছত 6টাকৈ চাবোনৰ কেছত এনেদৰে যি ড্ৰাগছ, সেই ড্ৰাগছসমূহ সৰবৰাহ কৰি থকা হৈছিল, আৰু দুয়োজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে গোৱালপাৰা জিলাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আচলতে গোৱালপাৰা জিলাতো যি ড্ৰাগছৰ বেহা, সেই বেহা কিন্তু দেখিবলৈ পোৱা যায়। আৰু সময়ে সময়ে তেনে ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীসকল আৰক্ষীৰ জালতো পৰিবলগীয়া হৈছে। এই দুজন যুৱক স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এই দুজন যুৱকে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এই যিখন বাছ, ত্ৰিমূৰ্তি নামৰ যিখন বাছ আছিল, সেই বাছখনতে ইহঁত দুয়োটাই যি ড্ৰাগছ, সেই ড্ৰাগছ সৰবৰাহ কৰি আছিল। আৰু তেনে সময়তে আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ সন্মুখতে চেকিঙত এনেদৰে দুয়োগৰাকী যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ প্ৰবেশনাল DSP আৰিয়ান নাথৰ নেতৃত্বত তথা গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাও গোৱাৰীৰ সহযোগত এনেদৰে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে এক বৃহৎ সফলতা লাভ কৰিলে, আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এনেদৰে এই দুয়োগৰাকী যুৱকক আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে যি ড্ৰাগছ আছিল, সেই ড্ৰাগছখিনি আৰক্ষীয়ে জব্দ কৰিছে, আৰু তাক ওজন কৰি যি তেওঁলোকৰ বিভাগীয় কাম কাজ, সেই বিভাগীয় কাজ সম্পন্ন কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে দুয়োজন যুৱকক নিজৰ জিম্মাত ৰাখিছে আৰক্ষী। আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল যে গোৱালপাৰা জিলাৰ ধূপধাৰাত আজি এনেধৰণৰ এক তীব্ৰ চাঞ্চল্যকাৰী ঘটনা সংঘটিত হ'ল। দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে। আৰু গোৱালপাৰা জিলা প্ৰবেশনাল DSP আৰিয়ান নাথৰ নেতৃত্বত তথা ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাও গোৱাৰীৰ সহযোগত এনেদৰে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু যুৱক দুজনৰ নাম, সেই নাম দুটা মই আপোনালোকক জনাই দিছোঁ। এজনৰ নাম হৈছে ছফিকুল ইছলাম, ঘৰ হৈছে ফকীৰগঞ্জ। ছফিকুল ইছলাম ফকীৰগঞ্জত ঘৰ। আনজন যুৱকৰ নাম হৈছে ছাদ্দাম হুছেইন, লক্ষীপুৰৰ ৰাজমিতা বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাই দিছোঁ, লক্ষীপুৰৰ ৰাজমিতা ছাদ্দাম হুছেইনৰ ঘৰ, আৰু ফকীৰগঞ্জত ছফিকুল ইছলামৰ ঘৰ। আৰু দুয়োগৰাকী যুৱকে এনেদৰে চাবোনৰ কেছত 6টাকৈ যি ড্ৰাগছৰ পেকেট, সেই ড্ৰাগছৰ পেকেট চাবোনৰ কেছত ভৰাই বেগত, সেই যি চাবোনৰ কেছ আছিল ড্ৰাগছ ভৰ্তি, সেই কেছকেইটা বেগত ভৰাই গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী যিখন ত্ৰিমূৰ্তি নামৰ বাছ AS01QC 6321 নম্বৰ যিখন বাছ আছিল, সেই বাছখনত সৰবৰাহ কৰি আছিল। আৰু সেই কথা আচলতে আৰক্ষীয়ে গোপন সূত্ৰে সেই খবৰটো লাভ কৰিছিল। আৰু তাৰপিছতে যি প্ৰফেচনেল DSP আৰিয়ান নাথ, তেওঁ সেই বাছখন পিছালৈ আহি আছিল, আৰু ধূপধাৰা আৰক্ষীৰ সহযোগত তেওঁলোকে দুয়োগৰাকীকে আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বাছখন ৰখাৰ পিছত দুয়োগৰাকী যুৱকক বাছখনৰ বহি থকাটো পৰিলক্ষিত কৰে তেওঁলোকে। আৰু তাৰপিছতে দুয়োজন যুৱকক বাছৰ পৰা নমাই আনি যেতিয়া তেওঁলোকৰ লগত যি বেগ আছিল, সেই বেগখন যেতিয়া চেক কৰে, তাৰপিছতে সেই চাবোনৰ বাকচত যি ড্ৰাগছ সৰবৰাহ কৰি আছিল, সেই ড্ৰাগছসমূহ আচলতে ধৰা পৰে, বা তেওঁলোকে প্ৰত্যক্ষ কৰে যে সেই চাবোনৰ কেছকেইটাত ড্ৰাগছ আছে, আৰু বেগৰ ভিতৰত ভৰাই লৈ গৈ আছিল সেই ড্ৰাগছসমূহ। তো এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ধূপধাৰা অঞ্চলতে। আৰু দেখিবলৈ পোৱা যায় যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত যি ড্ৰাগছৰ যি বেহা, সেই বেহা
চলি থাকে আৰু আৰক্ষীয়েও আচলতে এনেধৰণৰ ড্ৰাগছৰ যি ব্যৱসায়ী কৰে বা ড্ৰাগছৰ যি সৰবৰাহকাৰী সেই সৰবৰাহকাৰীসকলক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ তেওঁলোকক আচলতে যি আইনগতভাৱে দণ্ড সেই দণ্ড দিয়াত তেওঁলোকে সক্ষম হৈছে ড্ৰাগছৰ যি বেহা বা ড্ৰাগছৰ যি আচলতে ব্যৱসায় সেই ব্যৱসায় বা ড্ৰাগছৰ যি সৰবৰাহ কাৰ্য সেই সৰবৰাহ কাৰ্য বন্ধ কৰা নাই তো এনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল যে আজি ধূপধাৰা আৰক্ষীৰ থানাৰ সন্মুখতে দুগৰাকীকৈ যুৱক গুৱাহাটীৰ পৰা আচলতে গুৱাহাটীৰ ISBTৰ পৰা হেনো এই দুয়োজন যুৱকে এই ড্ৰাগছ কিনি লৈ যি লক্ষীপুৰ অভিমুখী যিখন বাছ ত্ৰিমূৰ্তি নামৰ যিখন বাছ সেই বাছখনত এই ড্ৰাগছসমূহ সৰবৰাহ কৰি আছিল আৰু গুৱাহাটীৰ পৰা আনিছিল বুলি ইয়াৰে এগৰাকী যুৱকে জানিবলৈ দিছে তো এনেধৰণৰ যি কাৰুকাৰ্য আচলতে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো এনেধৰণৰ একাংশ দুষ্ট চক্ৰৰ ব্যক্তিয়ে আচলতে ড্ৰাগছৰ যি বেহা সমাজৰ যি আচলতে ব্যাধি এক ডাঙৰ ব্যাধি সেই ব্যাধিক এতিয়া এনেধৰণে প্ৰশ্ৰয় দিছে আৰু যুৱ প্ৰজন্মক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে এছাম যুৱকক তেনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে দেখিবলৈ পোৱা গ'ল আজি বিয়লিৰ ভাগত গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ সন্মুখতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ফকীৰগঞ্জৰ ছফিকুল ইছলাম আৰু লক্ষীপুৰৰ ৰাজমিটাৰ ছাদ্দাম হুছেইন নামৰ দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱক আচলতে গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল আৰু বৃহৎ পৰিমাণৰ যি ড্ৰাগছ সেই ড্ৰাগছসহ এনেদৰে যুৱককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে যুৱককেইজনৰ পৰা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে ইতিমধ্যে আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে আৰক্ষীৰ যি তদন্ত সেই তদন্ত তেওঁলোকে আৰম্ভ কৰিছে তেনেধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এনেদৰে চাবোনৰ যি বাকচ সেই বাকচত আচলতে এই যি ড্ৰাগছসমূহ সেই 6টাকৈ চাবোনৰ কেছত এনেদৰে 6টাকৈ যি ড্ৰাগছৰ পেকেট সেই ড্ৰাগছৰ পেকেটসমূহ সৰবৰাহ কৰি থকা হৈছিল তো এইকেইজন দুজন যুৱক মাজৰ দুজন যুৱক স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে নামকেইটা মই পুনৰবাৰ জনাই দিছোঁ ছফিকুল ইছলাম আৰু ছাদ্দাম হুছেইন এই দুয়োজন যুৱকে আচলতে ড্ৰাগছখিনি সৰবৰাহ কৰি আছিল আৰু আৰক্ষীয়ে এনেদৰে তেওঁলোকৰ পৰা বেগত ভৰাই আচলতে ড্ৰাগছখিনি সৰবৰাহ কৰি আছিল আৰু তাৰপিছতে আৰক্ষীয়ে এই ড্ৰাগছখিনি তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল পুনৰবাৰ জনাই দিছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ সন্মুখতে দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে এক বৃহৎ সফলতা বুলি ক'ব লাগিব আৰক্ষীৰ বাবে আৰু দুয়োজন যুৱকক ইতিমধ্যে নিজৰ কাষ্টাডিত ৰাখিছে ধূপধাৰা আৰক্ষীয়ে ভাষ্য আছে সেয়া শুনাইছোঁ ইয়াতে মানে গাড়ী চেক কৰি মানে হাতে ড্ৰাগছ ধৰা পৰিছে ইয়াতে নামাই চেক কৰি আছে ক'ত নামাইছে এইটো কি বকো বুলি কয় নেকি এনে ধূপধাৰা হয় ধূপধাৰা থানা আপুনি বাছৰ যাত্ৰী মই বাছৰ বাছখন ক'ৰ পৰা ক'ত গৈ আছিল এইটো গুৱাহাটীৰ পৰা ফকীৰগঞ্জ যাই আছে ফকীৰগঞ্জ যাই আছিল তাৰপিছত কি হ'ল ধূপধাৰাত এইটো চেক কৰি ড্ৰাগছ ওলালে ড্ৰাগছ ওলাইছে মানুহ ধৰিছে দুজন যুৱক ধৰিছে নামটো কি মই নাজানো হয় মুঠতে ড্ৰাগছ লৈ যাই আছিল আৰু ড্ৰাগছ লৈ যাই আছে বাছখনতে বাছৰ যাত্ৰী হয় বাছখনৰ যাত্ৰী অঁ আপুনিও বাছৰ যাত্ৰী মই বাছৰ যাত্ৰী